বিটিআৰৰ ৰাজনীতি কোন দিশে ক্ৰেডিটৰ যুঁজত হাগ্ৰামা প্ৰমোদ কৰ্তন হ'বনে অবৰুক গাঁও অবৰুক প্ৰতাৰণা কৰিব নেকি নৱশৰণীয়ে ২৭ জানুৱাৰীত স্বাক্ষৰ হ'ল বড়ো শান্তি চুক্তি পিছে চুক্তিক লৈ ক্ৰেডিট কাৰ মুকলি যুঁজত নামিল হাগ্ৰামা বনাম প্ৰমোদ পন্থী এইটো হাইজাক কৰিব বিচাৰিছিল এইটো ডাইৰেক্ট আলোচনা কৰিছিল যে আমি জিন্দগী আৰু বড়োলেণ্ড ছেপাৰেট ষ্টেটৰ নামত আন্দোলন নকৰিম বুলি আফচুৰ লিডাৰসকলে ডাইৰেক্ট চাৰিটা কৰি আছে ইয়াৰ কাৰণে সিহঁতে এই চুক্তি চৈ দিবলৈ সুবিধা পাইছে এইটোৱেই বড়োভূমিৰ ৰাজনীতিত প্ৰধান প্ৰতিদ্বন্দ্বী BPF বনাম UPPৰ সংঘাত স্বাভাৱিক যিহেতু সন্মুখত পৰিষদীয় নিৰ্বাচন যিয়ে বড়ো ভোট অধিক লাভ কৰিব সেই গাদীত বহিব সেই বড়ো জনতাক হাইজেক কৰিবলৈ ইতিমধ্যে অভিযান আৰম্ভ কৰিলে হাগ্ৰামা প্ৰমোদে কিন্তু কি হ'ব অবৰুৰ ভৱিষ্যত অবৰু ভোটৰ সহায়ত ৰাজনীতিত বৰ্তি আছে সাংসদ নৱশৰণীয়া BTC চুক্তিৰ বিৰোধিতা আৰু BTCৰ পৰা অবৰু গাঁও কৰ্তনৰ দাবীৰে বিগত 17 বছৰ ধৰি আন্দোলন কৰি আহিছে অবৰু ৰাইজে আনকি BTR চুক্তি স্বাক্ষৰ হোৱাৰ পাছতো এনেদৰে ৰাজপথত প্ৰতিবাদ কৰি আহিছে অবৰু জনতাই কোচ ৰাজবংশীকে ধৰি BTCত থকা অনবৰু ৰাইজে আমি আজি তীব্ৰ বিৰোধিতাৰে অনিৰ্দিষ্টকালীন বন্ধ ঘোষণা কৰিছোঁ যে BTC অঞ্চলত থকা 22 লক্ষ অনবৰু লোক আছে তেওঁলোকৰ যদি সংবিধানৰ প্ৰতি যি প্ৰশ্নবোধক চিহ্ন আহে কিন্তু এই প্ৰশ্নবোধক চিহ্ন আমি কোনো পৰ্যায়ে সহ্য কৰিব নোৱাৰোঁ যদি গণতন্ত্ৰ হয় 80% মানুহক বাদ দি 20% মানুহৰ যি এই অধিকাৰৰ কথা নতুবা সা সুবিধাৰ কথা চিন্তা কৰে সেইটো কেনেকুৱা কথা মোদী অমিত শ্বাহ বা ৰাজ্য চৰকাৰকো শেষবাৰৰ বাবে আহ্বান জনাই আহিছে অবৰু সুৰক্ষা সমিতিয়ে নৰেন্দ্ৰ মোদী সাহেবক অমিত শ্বাহ সাহেবক আমি দাবী জনাইছোঁ আজি সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা তোমালোকে ৰাইজৰ কথা শুনিবলৈ চেষ্টা কৰা তাতে থকা নিষ্পেষিত লাঞ্ছিত বঞ্চিত অধিকাৰ হেৰুৱা অবৰুসকলে কি ক'ব বিচাৰে সেই কথা একবাৰ কাণ খুলি তোমালোকে শুনা ইতিমধ্যে চুক্তি স্বাক্ষৰ হোৱাৰ পাছতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অবৰু ৰাইজক সকাহ দি ঘোষণা কৰিছে কৰ্তন হ'ব অবৰু গাঁও এই বড়ো চুক্তিয়ে বড়োলেণ্ডৰ ভিতৰত থকা অনাবড়ো গাঁওসমূহক এটা কৰ্তৃত্ব প্ৰদান কৰিলে যে আপোনালোকে কমিশ্যনৰ জৰিয়তে বড়োলেণ্ডৰ পৰা ওলাই অহাৰ এটা সুবিধা লাভ কৰিব কিন্তু অবৰুৰ প্ৰতিবাদ আৰু ঘোষণাৰ পিছতে সাংসদ হীৰা শৰণীয়ে কৰিলে তাৎপৰ্যপূৰ্ণ মন্তব্য আমি নিশ্চিত যে আহি থকা দিনটো আমাৰ দিন হ'ব আমি নিশ্চিত যে আহি থকা দিনটো আমাৰ দিন হ'ব যদিহে অবৰু গাঁও কৰ্তন হয় তেন্তে ভৱিষ্যতে কিহৰ ভাল দিনৰ ইংগিত দিলে হীৰা শৰণীয়াই যদিহে হিমন্তই ঘোষণা কৰা অনুসৰি অবৰু গাঁও BTRৰ পৰা কৰ্তন কৰা হয় তেন্তে মুঠ 850খন গাঁৱৰ 322খন অবৰু সংখ্যাগৰিষ্ঠ সীমামূৰীয়া গাঁও BTRৰ পৰা ওলাই আহিব য'ত প্ৰায় 10-11 লক্ষ লোক আছে অৰ্থাৎ অনাগত পৰিষদীয় নিৰ্বাচনত হীৰা শিবিৰে প্ৰায় 10 লাখ ভোট হেৰুৱাব মূলতঃ হীৰাৰ পৰিষদ গঠনৰ আশা শেষ তেন্তে কিয় ভাল দিনৰ আশা কৰিলে হীৰা শৰণীয়াই ইপিনে মুঠ জনসংখ্যাৰ 60% অবৰু ভোটাৰৰ ভোট লৈ ধাৰাবাহিকভাৱে লোকসভা দখল কৰি অহা হীৰা শৰণীয়াই কিয় বাৰে বাৰে পৰিষদীয় নিৰ্বাচনত হাগ্ৰামাৰ ওচৰত আত্মসমৰ্পণ কৰে প্ৰশ্ন হয় হীৰা হাগ্ৰামাৰ মাজত আছে নেকি গোপন বুজাবুজি লোকসভাৰ বিনিময়ত হাগ্ৰামাক পৰিষদ দান দিয়ে নেকি হীৰাই যদি সেয়া হয় তেন্তে অবৰু গাঁও কৰ্তন কৰি হীৰাই ৰাজনৈতিক জীৱনলৈ বিপদ মাতিবনে নে অবৰু গাঁও কৰ্তনত গোপনে হীৰাই বাধাহে দিব এইলৈ এতিয়া উৎকণ্ঠাত BTR অঞ্চলৰ অবৰু জনতা অৱশ্যে ৰাজনীতিত অসম্ভৱ বুলিবলৈ একো নাই মুঠতে হীৰাই হওক বা হাগ্ৰামাই হওক অস্তিত্বৰ যুঁজত লাগি থকা BTRৰ অবৰু ৰাজ্যে সজাগ হ'ব লাগিব সেয়া স্পষ্ট ভিডিঅ' জাৰ্নেলিষ্ট দিলীপৰ সৈতে ৰমেন কলিতাৰ ৰিপৰ্ট প্ৰাগ নিউজ